সকলোকে নমস্কাৰ আপোনালোক সকলো ভালনে আমাৰ খুবে ভাল আমাৰো একদম আজি কালি পাও ভাল বুলি কলিব ঘৰটো যেতিয়াবা দেখিলো আৰু বেছি ভাল কালি আমি ফুসকণ্ডকত থাকিলোগে মানে কি হল ফুসকণ্ডকত কালি থাকিবলৈ মামিয়েদি ৰখালে আৰু ফুসকণাটো এই নিদিয়ে আপোনালোকে জানে কইনা আমাৰ ঘৰতে আছে আমাৰ ঘৰতে গা চা ধুলে কিন্তু মই গা চা ধোৱা নাই দেই সঁচা কথা কৈছো মই মানে কাম কৰি আছো তেহেঁতকতো কাম চাম কৰি আহিলো কাঁহী বাতি কিছুমান ধুবলৈ আছিলে ধুই মেলি আকৌ ঘৰ চৰ মুচি থৈ আহিলো ঘৰ মানে কি পাকঘৰকেইটা আমি মুচিলো তাৰপিছত বাকী বাহিৰকেইটা বেলেগ ছোৱালীয়ে মুচিলে বাৰু আমাৰ ঘৰৰ ছোৱালী ধুনুহেঁতি তাৰপিছতে এই আমাৰ কইনাক দেখাই দিয়া কইনা একদম আজি এনেকে চাই লওক দে কাইলৈ আপোনালোকে একদম ধুনীয়াকৈ চাব কইনা দেখিছে নাই মই লুকটো পাব কইনাৰ লগত মই থিয় হৈ নাহোঁ কইনা যি হওক মোৰ অকণমানি মন দেখায় তাৰ পৰা কি হ'ল ঘৰটো আমাৰ ঘৰ মুচিব লাগে কাৰণ কেলৈ কাইলৈ আমাৰ ঘৰত আলহী আহিব বাহঁতি আহিব বাহঁতৰ ঘৰৰ আৰু মাহঁতি আহিব চাগে বায়ে কৈছে এনেকৈ মাহঁতি যাব বুলি এতিয়া আহে নাহে নাজানো ভালকৈ আৰু এতিয়া কাইলৈ আহিলে গম পাম কাইলৈ আহিলেও নাহিলেও আমাৰ কামখিনি কৰি থৈ দিওঁ মানে আৰু কোনোবা আহিব পাৰে ন মোৰ ঘৰৰ মানুহ আহিব পাৰে সেইটো কাৰণে আৰু তাৰপিছতে আমাৰ কেমেৰামেনটো দেখাবলৈ মন এটা গৈছে এতিয়া কেনেকৈ দেখাই দিয়া আমাৰ কেমেৰামেনৰ হাঁহি দেখিছে একদম সোনকালে উঠিবলৈ মন নাই মই জোৰ জবস্তি তুলি দিছো ন এতিয়া আকৌ বিয়া ঘৰ যাব লাগিব নহয় তুমি কাম কৰিবলৈ ন ৱাহ ধুনীয়া উঠিছে দেই মই মানে বিয়া ঘৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ মানে এতিয়া ঘৰত কাম কৰি হোৱাই নাই দেখিছে নহয় একদম অস্ত্ৰ লৈ আছোঁ অস্ত্ৰ মানে কি ভিডিঅ'খিনি হাৰি মেলি হৈ গ'ল একদম চান্দল লাংগল চব আৰু কেইখনমান হাৰিবলৈ আছে আৰু বাকীখিনি হৈ গ'ল এতিয়া এইখিনি অকণমান হাৰি দিছোঁ মানে পুৰা বালি হৈ থাকে তথাপিও এনেই ওপৰে ওপৰে হাৰি দিছোঁ আৰু যিমানখিনি পাওঁ চফা কৰিছে এইখিনি দেখাল পালি দেই কি হ'ল এই না ফুচকনে কিবা এটা কৈ আছে তাৰ লগত কৈছোঁ আৰু তাৰপিছতে বিয়া ঘৰত দেখাওঁ আৰু আপোনালোকে চাব আৰু কাম পাৰিলে এতিয়া মাইনা দেখাবগৈ বাৰু অকণমান এনেই সৰু সুৰাকৈ ভিডিঅ' কৰি থাকিব মানুহ থাকিলে অকণ কৰিবলৈ বেয়াও হয় বাৰু কিছুমানে বেয়া পাবও পাৰে ন সেইটো কাৰণে আমি যাক তাক দেখাই নাথাকোঁ মানে আৰু কৰিবলৈও টান পাওঁ সেইটো কাৰণে আৰু ন তাকে আৰু মই কাম চাম কৰি লওঁ গোটেই মোৰ নিজৰো কাম কৰিবলৈ আছে আৰু মই কাপোৰ আনিব যাব লাগিব সেইদিনাখন যে দেখিছিলে আপোনালোকে মোৰ ভিডিঅ'ত যে কাপোৰ চিলাবলৈ দিছিলোঁ নি এই দেখাইছিলোঁ যে তাত একদম হেৰি কি বুলি কয় কাপোৰ আনিবলৈও বাকী আছে কাপোৰখিনিও আনিমগৈ তাৰপিছতে আইনো ওলাই আহিম বুলি কৈছে তাই গা চা ধুলেই চাগে মই ধোৱাই নাই এতিয়ালৈকে মই গা চা ধুই মেলি একদম আজৰি হৈ লওঁ আৰু মায়ে ভাত চাত বনাব মই বাকীখিনি কাম কৰি মেলি যাওঁ আৰু দেই ঘৰ চমচি লওঁগৈ কাম চাম কৰি একদম মানে ক্লিয়াৰ বুলি ক'ব লাগিব নহয় ক্লিয়াৰ নাই হোৱা আৰু এটা ৰুম মুচিবলৈ আছে সেইটো ৰুম মুচিলেহে ক্লিয়াৰ হ'ব তাৰপিছতে এতিয়া মানে কি হ'ল এইটো ৰুম পাছত মুচি থাকিম বুলি ভাবিছোঁ গাটো প্ৰথমতে ধুই লওঁ কাৰণ কেতিয়া কোন আহি যায় ঠিক নাই আকৌ ক'ব কি ইমান দেৰি গা ধোৱা নাই এই বোৱাৰী হৈ সেইবোৰ ক'ব নহয় সেইটো আৰু ক'বই আৰু নহয় সেইটো কাৰণে মানে পটককৈ গাটো ধুই লওঁ গা চা ধুই মেলি তাৰপিছতে আৰু মোচা মানে দেৰিকৈ হ'লেও একো নাই কাৰণ কাইলৈহে বিয়া আমাৰ ৰাতি মুচিলোঁ একো আপত্তি নাই সেইটো কাৰণে এতিয়া গাটোকে ধুই লওঁ তাৰপিছত আকৌ কাপোৰ আনিবলৈ যাওঁ লগে লগে বুলি ভাবিছোঁ তাই আহি মামা ছোৱালীজনী আহিব এতিয়া মানে কৈছিলে কি মই সোনকালে যাম তুমি ওলাই থাকিবা বুলি কৈছিলে সেইটো কাৰণে মই কাম চাম কৰি কাৰণে সোনকালে আজৰি হ'লে যোৱা এতিয়া গা চা ধুই ল'ম যাওঁ দেই তাকে ভিডিঅ'টো বোলো গ্ৰুপকৈ বনাই দিওঁ নহ'লে বৰ ছুটি হৈ যায় একো মানে একো কিনো বিয়া ভিডিঅ' বনাব পাৰোঁ নবনাব পাৰোঁ কাৰণ বিয়াত ধেৰ মানুহ থাকিলে মইতো নবনাওঁ কেতিয়াও এনেই টান লাগে ন মোৰ যে বৰ টান লাগে আকৌ দেই তাকে আৰু মাইনা হেৰি তালৈ গ'লোঁ ইয়াত কোনো নাই এতিয়া অকল আমি আৰু পলি মই আছোঁ মাও ক'লৈ গ'ল জানো মাকো দেখা নাই বেটীটো গ'লে বেটী ককাকৰ লগত একদম আমাক পাত্তাই দিয়া নাই নেমাতেও এতিয়া একদম ককাকৰ লগত ঘূৰি ফুৰিছে আমি মাতিছিলোঁ পলিও মাতিছিলে ময়ো মাতিছিলোঁ নেমাতেই আমাক তোমালোকৰ লগত নেথাকোঁ কৈছে একদম ককাকৰ লগত ঘূৰি ফুৰিছে তাকে আৰু কাম চাম কৰি লওঁ দেই মোৰ এতিয়া কাম চাম কৰি প্ৰায়ভাগ একদম আজৰি হৈ গৈছে প্ৰায়ভাগ মানে আৰু এটা কাম বাকী আছে এটা মানে হেৰি কৰিবলৈ বাকী আছে আৰু অকল পাকঘৰটো মায়ে মুচি দিলে এতিয়া আৰু এটা ৰুম মুচিবলৈ আছে সেইটো ৰুম মুচি দিলে একদম খতম হৈ যাব আৰু তাকে ভাবিছোঁ এতিয়াতো মুচোঁ নে নুমুচোঁ ভাবি আছোঁ মানে এতিয়া মুচি দেৰিকৈ মুচিলেও একো নাই কাৰণ কেলৈ আমাৰ ঘৰত বিয়া নহয় তেহেঁতকে আমাৰ বিয়া ঘৰলৈ অকণমান যাব লাগে অকণমান যাব লাগে 2-3টা ঘৰ যাব লাগে তাৰপিছতে এতিয়া ঘৰত অকল পলি আৰু মই আছোঁ আৰু মা আছে আৰু বাকীখিনি চব বিয়া ঘৰত আছেগৈ বিয়া ঘৰত বেটীওতো একদম ৰাতিপুৱা পৰা ককাকৰ লগত কালি ৰাতিও ককাকৰ লগত তেহেঁতৰ ঘৰত নাথাকিলে আমি থাকিবলৈ কৈছিলোঁ শুবলৈ কাৰণেও দিছিলোঁ তাৰপিছত তাই ক'লে কি মই নাথাকোঁ বুলি ঘৰলৈ যাওঁ বুলি কৈ ৰাতিও হুলস্থুল লগালে তাৰপিছত ককাকৰ লগত মানে থৈ যাবলৈ আহিলে আৰু তাৰপিছত ককাকৰ লগতে শুলেহি আমাকনো ঘৰলৈ আহিলে পাত্তাই নিদিয়ে এতিয়াও মাতি আছোঁ পলিয়ে মই আমাৰ পলিকে মোকে নেমাতে কাৰণ একদম তাই পূৰা একদম মেকআপ চেকআপ মোৰ ভাগৰ মেকআপৰ বস্তু উলিয়াই মেকআপ চেকআপ ককাকে কৰি মেলি লৈ গৈছে তাই মেকআপ কৰিব লাগে হেনো আমি আহি নেদেখিলোঁ বাৰু নহ'লে দেখালোঁ হ'লে ভিডিঅ'ত আমাক অকণমান আহি পোৱা দেৰি হ'ল যে তেহেঁতৰ ঘৰত একদম কাম চাম কৰি থৈ আহিব লগা হ'ল সেইটো কাৰণে আৰু তাকে আৰু এতিয়া কি কওঁ গা চাবোৰ ধুই মেলি আজৰি হৈ লওঁগৈ তাৰপিছতে আজৰি হৈ মেলি চিধা কাপোৰ আনিবলৈ যাম কাপোৰ আনিবলৈ যদি মোবাইলটো লৈ যাওঁ নে নাযাওঁ বা যদি লৈ যাম দেখাম বাৰু আপোনালোকক তাকে ওলাই মেলি লওঁগৈ আৰু দেই পলি কাম কৰিছা নেকি বাইদেউ মোবাইলটো চাই লৈছে আৰু আমাৰ এইফালে গান বাজি আছিলে মই অকণমান বন্ধ কৰি লৈছোঁ কাৰণ কেলৈ হেৰি কপিৰাইট লাগি যাব যে সেইটো কাৰণে গানটো বন্ধ কৰি মেলি বাহিৰত বনাইছেগৈ
তাকে আৰু পলিকো অকণমান দেখাই দিম বোলো। পলিক আজি দেখাই নাই, বহুত দিন হ'ল পলিক ভিডিঅ'ত। দেখিছে আকৌ ন, আজিকালি পলিখে দেখি থাকে, মোকহে নেদেখে বেছিকৈ। মই ওলাই নাথাকোঁ কেমেৰাত আজিকালি। সেইটো আমনি লাগে আৰু কিমান বনাই থাকিম, কিবা কৰি থাকিম। সেইটো কাৰণে মোবাইলটো লৈ থাকিবলৈ মন নাযায়। সেইটো কাৰণে তাকে দি থৈ দিওঁ আৰু মানুহজনক দি থৈছোঁ, মানুহজনে পূৰা বনাই থাকে। তাই গা চা ধুই লওঁগৈ, নহ'লে কোনোবা আহিব লাগিলে ক'বহে আকৌ ইমান দেৰি হ'ল গা ধোৱা নাই, বোৱাৰী মানুহ হয় সেনেকৈ ক'ব। সেইকাৰণে ধুই লওঁগৈ, ভাল হ'ব দেই। সোনকালে বোলো একদম গা চা ধুই বোলো আজৰি হওঁ আৰু বোলো একদম গ'লোঁ। সেই তেতিয়াই একদম গা ধুবলৈ যোৱা কেইটামান একদম এঘণ্টা দুঘণ্টা মানে হ'ল। এবাৰ কাৰেণ্টটো গৈছে, ইবাৰ আহিছে, ইবাৰ কাৰেণ্টটো গৈছে। এতিয়া কাৰেণ্টটো গৈছে আকৌ মানে কি হ'ল, কাপোৰ একদম মানে একদম ধুবলৈ উলিয়াই দিলে নহয়। আকৌ সেই কাপোৰ একদম ধুলোঁ। তাৰপিছত কাঁহী বাতি একদম চব উলিয়াই ল'লোঁ, যিমান কাঁহী বাতি আছে চব উলিয়াই ল'লোঁ, গোটেইগাল ধুই ল'লোঁ। কাৰণ মাহে থাকে, কিমান ধুই থাকিবনো, কৰি থাকিব। সেইটো কাৰণে আৰু মিস্ত্ৰীৰ লগতো লাগি থাকিব লগা হয়, ইটো লাগে সিটো লাগে কৰি থাকিব। আকৌ দেউতাইতো চাহটো বিচাৰিয়ে থাকে, আমাৰ দেউতাক চাহটো একদম ঘনাই লাগে মানে। সেইটো কাৰণে হেৰি কি বুলি কয়, কাঁহী বাতি চব উলিয়ালোঁ, কাঁহী বাতিগালো ধুই ল'লোঁ একদম পূৰা। কাপোৰ চাপোৰ ধুই মেলি একদম মই ধুই দিলোঁ। তাৰপিছত পলিয়ে মেলি দিলে, আৰু পলিয়ে মেলি দিলে মানে কাৰেণ্টটো অহা যোৱা কৰি আছে যে, সেইটো কাৰণে মই অকণমান সোনকালে গাটো ধুই লওঁ বোলো। তাৰপিছত সেই সোনকালে বুলি ক'ত আৰু দেৰিয়ে হৈ থাকিলে। ফুট চুট লোৱাই নাই, ফুট চুট লৈ লওঁগৈ। আকৌ মই ওলাব লাগে, এটা আহি পোৱাহিয়ে নাই স্কুটিখন। আকৌ বোলে আমাৰ লগত তেওঁ যাব বোলে, একদম ক'ত ন লগতে ওলাইছে যেতিয়া লৈ যাওঁ। লগৰ বস্তু লগতে লৈ ফুৰিব লাগিব আৰু ন। বেটী গাটো ঠিক নাই, বেটীক দৰৱ খুৱাই দিলোঁ। তাৰপিছতে এতিয়া এই মোবাইলটো অকণমান চাবলৈ দিছোঁ, তাইক নেদেখাওঁ। কাৰণ তাই একদম চোলা তোলা ভালকৈ পিন্ধা নাই মানে, সেইটো কাৰণে গৰম উঠিছে হেনো, কাৰেণ্টটো গুচি গ'ল আকৌ। চাগে ভাতটো খাই লওঁ আৰু দেই। এতিয়া মামাহঁতৰ পৰা আহি মেলি কাম চাম কৰি মেলি এতিয়া আমি খাটুৱা যাব ওলাইছোঁ। সিহঁতৰ যে কাপোৰযোৰ চিলাবলৈ দিছিলোঁ সেইযোৰ আনিবলৈ গৈছোঁ। আৰু মোৰ লগত ওলাইছে আমাৰ মুনু বাইদেউ। তাকে আপোনালোকে চাব আৰু আজিৰ দিনটোত কি কি কৰোঁ। আমি এতিয়া আহি আছোঁ মানে বহুত সময় পালোহি, মেৰবিল পালোহি, মেৰবিল। এতিয়া এই মেৰবিল পাই গ'লো, মুনু বাইদেউ বহি আছে। মানে কি হেৰি ৰুটি খাবলৈ ওলালোঁ দাদাহঁতৰ দোকানত। সেইজনী গুলু আমাৰ ৰুটি চুটি খাই মেলি হৈ গ'ল। এতিয়া ৰুটি খাই মেলি আহি আছোঁ, মানে কাপোৰযোৰ ল'বলৈ গৈ আছোঁ। পোৱাগৈ নাই, দোকানখন অলপ দূৰ আছে খাটুৱা, পামগৈ আৰু। এই খাটুৱা আহি পাই গ'লোঁ দোকানখনত। এই বাইদেউ চিলাই আছে বোলা। আমি এতিয়া বস্তু লৈ আহিলোৱে, আহি পালোহি আৰু টকৌবিলত এৰিছিলে। আমাৰ এইফালে এইটো ৰাস্তাত এই টকৌবিল সোমাই যায়, পালোহি আৰু গেটখনত। গৰমত কথা চা ক'ব মন যোৱা নাই, কিবা লাগি গৈছে, সেইকাৰণে পাই লওঁগৈ। এতিয়া আমি এয়া আম খাই আছোঁ, মানে বিপুল খনিকৰ আহিলে। এয়া এই গাৰ্লফ্ৰেণ্ডজনীয়ে দেখিব বুলি কৈছে আমাৰ শুনজনী। আম খাই মামাহঁতৰ পৰা আহিলোঁ, তাত ভাত খাবলৈ দিলে, ভাত খাই মেলি এতিয়া আহি লগালোঁ আম খাইছোঁ। অথনি বিপুল যোৱাৰ পিছত মই অকণমান দেৰি শুলোঁ, মুনু শুলে। তাই এতিয়া শুই উঠি মেলি মামাহঁতে গ'ল, মই উঠি পিনে চাইছোঁ তাই নাই। উঠি পিনে মামাহঁতৰ ঘৰলৈ গ'ল চাগে, ফুচকনহঁতৰ ঘৰলৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু কাইলৈ বিয়া ভিডিঅ' আহি আছে, আপোনালোকে চাবলৈ পাব।